Hello guys, welcome to my YouTube channel. Here our blogger বাইদুৱে আমাৰ FLNৰ ট্ৰেইনিং আৰু FLNৰ TLMৰ বিষয়ে কৈ আছে আৰু আজি আমাৰ ক্লাষ্টাৰ লেভেল TLM এক্সিবিশন আছে গতিকে ইয়াতে আমি TLM এক্সিবিশন কৰিবলৈ আহিছো আমাৰ সাৰ্ভেদেসকল সকলোৱে নিজৰ নিজৰ স্থানত বহি আছে বাকি কি হয় আপোনালোকক দেখুৱাই থাকিম Thank you. CRCC মহোদয়ে আমাক সকলোকে সম্বৰ্ধনা জনালে আৰু ইয়া জাজমেন সকল আহিল আমাক জাজ কৰিবলৈ নিজে নিজে বনোৱা TLMৰ বিষয়ে আমাক ক'বলৈ দি আছে আমাৰ ছাৰ সকলে কৈ আছে যেটো বৰ্ণনা ব্যাখ্যা এটো অসমীয়া হলে আৰু বেছি বস্তুটো সফল হ'ব যে আমি যেটো মানে আকি দিছো হ্যাঁ এটা ইয়াত মই কম যে প্ৰেক্টিছ তাৰপিছত কি কোনটো আছে নমস্কাৰ মই দুটা বনাইছোঁ এইটো হৈছে লিটাৰেচিৰ কাৰণে লিটাৰেচি 4 ব্লকছ মই ডিকোডিঙৰ ওপৰত কৰিছোঁ এইটো মানে লেণ্ডিং লেটাৰ বা ৱৰ্ডছ আমি এটা গঠন কৰোঁ তো প্ৰথমতে তেওঁলোকৰ লেটাৰ আচানটো আহিব যদি কে আছে তাৰপিছত কে হোৱাৰ পিছত আমি আমি থাকিম ডবল কে হ'ল আ হ'ল বি ইয়াত আহিলে বা হ'ল এনেকৈ চি দা হ'ল ডি এ দা হ'ল তাৰপিছতে এম মা হ'ল তাৰপিছত লাহে লাহে আমি লেটাৰটো বঢ়াই থাকিম সেই তাৰপিছত আমি এনহে তাৰপিছত আমি এইটো আনিলোঁ এ এন এন হ'ল তাৰপিছত এটা আনিলোঁ ই এ এন এন হ'ল তাৰপিছত চি এ এন হ'ল এনেকৈ আমি আপডেট কৰিব পাৰিম এইটো লিটাৰেচি ডিকোডিঙৰ পাৰ্টৰ কাৰণে কৰিছোঁ মানে তেওঁলোকে এইটো লাহে হ'ল এইটো পাব আৰু তাৰপিছতে নিউমাৰেচি কৰিছোঁ নিউমাৰেচিটো এইটো ক্লাছ 1ৰ কাৰণে এইটো যেতিয়া আমাৰ বিদ্যা প্ৰৱেশ শেষ হ'ব তাৰপিছত 9 নম্বৰ সপ্তাহৰ পৰা আৰম্ভ হয় তাৰ পাছতো আছে লেচন 1 কনভাৰ্চেশ্যন চাৰ্ট তাৰমানে তেওঁলোকক এটা ইন্ট্ৰডাকশ্যন যেতিয়া আমি ক্লাছ কৰিম তেতিয়া আমাৰ প্ৰথমতে প্ৰি টেষ্ট হয় LS1 হোৱাৰ পিছত তাৰপিছতে আমি পাৰ্টটো ইন্ট্ৰডাকশ্যন কৰোঁ ইন্ট্ৰডাকশ্যনটো এইটো 3 নম্বৰ কনচেপ্ট আৰু এইটো আমি ইচ্ছা কৰিলে ইউজ কৰিব পাৰোঁ এই লিটাৰেচিটো যে এইটো হোৱাৰ পিছত তেওঁলোকে একো গম নাপায় যে কি হৈ আছে তাৰপিছত আমি কনভাৰ্চেশ্যন চাৰ্ট যোৱাৰ পিছত আমি লাহে লাহে মই তেওঁলোকক কনচেপ্ট বিল্ডিংটো মানে 3 নম্বৰ কনচেপ্ট দিবলৈ চেষ্টা কৰিম আৰু ইয়াতে মই লিখি লৈছোঁ যে ইয়াতে একো নাই মানে এটা ক্লাছ কৰি আছোঁ এইটো ডাঙৰ সৰু এটাই মাত্ৰ হেৰি লৈছোঁ পাছতো আছে বিজ্ঞানী চবতে বিজ্ঞানী স্মলে আছে যে এইটো হোৱাৰ পিছত যেতিয়া আমি নিউমাৰেচি ক্লাছ কৰিম তেতিয়া এলিমেণ্টেজ বুলি এটা হেৰি আছে যে এক্সপেৰিয়েঞ্চ কৰিব লাগে একো গম নাপায় এইটো শিকি আছে কিন্তু একো গম পোৱা নাই গতিকে এইবোৰ কেলৈ মই ইউজ কৰিম যে তেওঁলোকে এক্সপেৰিয়েঞ্চ কৰি ধৰি চাব কোনটো ডাঙৰ কোনটো সৰু এনেকৈ কম্পেয়াৰ কৰিব যে এইটো ডাঙৰ সৰু আছে এনেকৈ তেওঁলোকৰ নাম্বাৰ কনচেপ্টটো আহিব প্ৰথমতে আমি নাম্বাৰ কনচেপ্টটো দিব লাগিব যে ডাঙৰ সৰু তাৰপিছত এই ক্লাছ কৰিবলৈ হ'লে বা তেওঁলোকে মনে মনে ফৰ্মেলিটি থাকিব লাগে কিছুমান চ' এইবিলাক হৈছে আমাৰ ৱৰ্কশ্বীট যিকোনো ক্লাছ কৰিলে ৱৰ্কশ্বীট টেষ্ট ল'ব লাগে আপুনি কি শিকাইছে তাৰ টেষ্টটো ল'ব লাগিব হয়নে নহয় এইটো পাব লাগিব গতিকে সেইটো জানিব আমি ৱৰ্কশ্বীট মানে হেৰি কৰিছোঁ কোনটো ডাঙৰটো চিন দিয়া বা তুমি ৰং দিয়া যদি ৰাইটিং পাৰ্টত আপুনি যায় ৰং দিবলৈ দিব যদি আপুনি হেৰি মানে অৰেলি নলেজটো ল'ব হয় তেতিয়াহ'লে ক'ব দিব ক্লাছ 1ৰ কাৰণে পৰ্যায়ক্ৰমে আপুনি মানে হেৰি হয় হয় ইয়াতে গোটেইখিনি আছে থেংক ইউ 4 5 ইয়াত লাগিছোঁ ইয়াত মই ল'ৰা ছোৱালীক এইটো বেছি আহিছে কমন আহিছে 1 2 3 4 এটা ইয়াত লিখি দিলোঁ তাৰপৰা আৰু 1 2 3 4 এটা ওলালোঁ তাৰপৰা ইয়াত লিখি দিলোঁ ব্লেকবৰ্ডত তাৰপৰা 1 2 3 4 5 লিখি দিলোঁ ইয়াতে ল'ৰা ছোৱালী কাৰণে সুধিব লাগিব ইয়াতে কিমান হ'ব কিমান যে ইয়াত এনচাৰ হয় 4 1 2 3 4 5 আৰু 4 হ'লে ল'ৰা ছোৱালী সুধিলে কিমান হ'ব এতিয়া
5 4 হ'লে 9 9 হৈ যাব 9 এনসার ৰে তাৰপিছত আহিব 7 7 প্লাস 8 ঠিক আছে আমাৰ কলঙা ক্লাষ্টাৰত পুৰা TLM এক্সিবিশন হৈ আছে আমাৰ ছাৰসকল পুৰা বহি আছে নিজৰ নিজৰ স্কুলৰ নামত 4 ব্লকছৰ ওপৰত ডিপেন্ড কৰি মানে বনাব লাগিব ELPS আছে GRR আছে এইবিলাকৰ ওপৰত বেছ কৰি পেলাই আমি ল'ৰা ছোৱালীক মানে এনাৰ বাছতে এটা সিকোয়েন্স মেইনটেইন কৰিছে তালি মাৰক মোৰ হৈ থ্যাংক ইউ ছাৰ থ্যাংক ইউ আৰম্ভ কৰি লেটাৰ বা মানে সিম্বলৰ পিনে লৈ যাব তাৰ পিছত লৈ যোৱাৰ পিছত লাহে লাহেকৈ তেওঁলোকে পাৰিছে নে নাই এছেছমেণ্ট কৰিবলৈ একটা ৱৰ্কশ্বিটো ডেভেলপ কৰিছে এই ৱৰ্কশ্বিটৰ পৰা মানে আউটকামটো কি হৈছে এইটো গম পোৱা যায় এইটো কনক্লুজন লেভেললৈকে তেওঁ মানে বনাইছে এতিয়া মই আজিৰ ৰিজাল্টটো এনাউন্স কৰিব গৈছোঁ লিটাৰেচি পাৰ্টত মানে থাৰ্ডৰ পৰা গৈছোঁ থাৰ্ড পজিশ্যনটো আমাৰ দখল কৰিছে কুথেপি LP স্কুলে তালে মানে কুথেপি LP স্কুলৰ কাৰণে আমি তালি দিব লাগিব সেকেন্ড পজিশ্যন পাইছে ক্ৰংজেং M স্কুলে সুন্দৰ গুড আৰু ফাৰ্ষ্ট পজিশ্যন পাইছে সেনাৰ বাছাপৰ সেনাৰ বাছাপৰ এটা বিশেষ মানে হেৰি চিষ্টেমটো মেইনটেইন কৰাৰ কাৰণে তেওঁক আমি দিবলৈ বাধ্য হৈছোঁ থ্যাংক ইউ ছাৰ তাৰ কাৰণে তেখেতক আকৌ ধন্যবাদ ক্লাপ দিয়ক গুড হেল্ল' গাইজ বহুত দেৰি হৈ গ'ল আমাৰ আজি ক্লাষ্টাৰ লেভেল TLM এক্সিবিশ্যন আছিলে তাতে গ'লোঁ আৰু এতিয়া আকৌ স্কুলত আহিলোঁ ৰাতিপুৱা স্কুলত আহি গৈছোঁ কিন্তু মানে বাইটো ট্ৰেইনিং থকাৰ কাৰণে স্কুল বন্ধ দি পেলাই গুচি গ'লোঁ পিছত আকৌ এক্সিবিশ্যন কৰি আহিলোঁ কিন্তু ভালো লাগিছে বেয়াও লাগিছে TLM এক্সিবিশ্যন কৰি কাৰণ মই এইটো বনাইছিলোঁ এনেকৈ ইয়াতে বহুত বস্তু আছে সেইখিনি মই নেদেখুৱাওঁ মানে শব্দ গঠন কেনেকৈ কৰিব পাৰি তাৰপিছত আৰু নিউমাৰেচি মানে মেথছৰ ওপৰত অকণমান বনাইছিলোঁ সেইটোতো তেওঁলোকে বহুত ভাল পালে কিন্তু দায়িত্ব বাঢ়িল মানে মোক প্ৰথম পুৰস্কাৰ দিলে তো পুৰস্কাৰ পোৱাৰ কাৰণে অকণমান দায়িত্বটো বেছি বাঢ়িছে কাৰণ এতিয়া ব্লক লেভেল TLM এক্সিবিশ্যনত যাব লাগিব তাৰপিছতে তাতো যদি উইনাৰ হৈ যাওঁ ডিষ্ট্ৰিক্ট লেভেললৈ যাব লাগিব তো এনেকৈ পুৰস্কাৰ বা মানে চিলেক্ট কৰাটো বেয়াও পোৱা নাই ভালে লাগিছে কিন্তু কি হ'ব স্কুলখনৰ দায়িত্ব হেডমাষ্টাৰৰ দায়িত্ব এইফালে RPৰ দায়িত্ব মাজে মাজে পৰে গতিকে সন্মুখত গুণোৎসৱ কেনেকৈ মানে মেইনটেইন কৰিম মানে ভাবি পাৰ পোৱা নাই চ' দায়িত্ব বাঢ়িছে কাৰণে অকণমান চিন্তাও হৈছে কাৰণ ইফালে হেডমাষ্টাৰ ডিউটি গুণোৎসৱৰ কাম সম্পূৰ্ণ হোৱাই নাই তাতে আকৌ এটা দায়িত্ব পৰি গ'ল তথাপি চলাই যাম আহি পালোঁ ঘৰ আহি আমাৰ মাজনীক দেখা পালোঁ এইটো কি কৰি আছা তুমি মই ফাৰ্ষ্ট পাইছোঁ ৰ মানুহজনীক দেখাওঁ ৰ এইখন ফাৰ্ষ্ট প্ৰাইজ ফাৰ্ষ্ট উইনাৰ মানুহজনী ফেশ্বন চা মানে এনে ভাল লাগিছে আৰু কিবা এটা চিলেক্ট কৰিছে ক্লাষ্টাৰ মানে ভিতৰত কিন্তু দায়িত্ব বহুত বাঢ়িছে কাৰণ আকৌ ব্লক লেভেলত যাব লাগিব যে নহওক দায়িত্ব বাঢ়িছে যদিও মানে কৰিব লাগিব হে গাইছ আজি আমাৰ ব্লক লেভেল TLM এক্সিবিশ্যন আছে ইয়াতে আহিছোঁ আজি চাই লওঁ কি হয় ইয়াত জিকিলে আকৌ ডিষ্ট্ৰিক্ট লেভেল এটেণ্ড কৰিব লাগিব নৱবৰ্ষৰ এটা শুভেচ্ছা জ্ঞাপন কৰি আজিৰ এইটো আমাৰ ব্লক লেভেলৰ মংখাং ব্লক লেভেলৰ যিটো কাৰ্যালয় আমি ইয়াত আজি এটা এফএলএনৰ এক্সিবিশ্যন বা প্ৰদৰ্শনী ইয়াত অনুষ্ঠিত কৰিব গৈ আছোঁ এই TLM বনাওঁতে আমি সকলো বস্তুবিলাক তাত সামৰি লৈ বনাব লাগে বস্তু চব বস্তু মানে সামৰিব লাগে এনে TLMটো আপুনি বনাইছে চাবলৈ আৰ্টক ধুনীয়া হৈছে খুব ধুনীয়া পেইণ্টিং কৰিছে আৰ্ট খুব ধুনীয়া আছে কিন্তু এই চাৰিটা ব্লকৰ লগত মানে যিখিনি দৰকাৰী বস্তু আছে সিহঁতৰ লগত যে ৰিলেটেড নহয় তেতিয়াহ'লে অলপ মানে অসুবিধা হৈ যায় বস্তুটো দেখিবলৈ ধুনীয়া হ'লে মাত্ৰ নহ'ব বস্তুটো চুই যাব লাগিব এলাইন হ'ব লাগে আমাৰ যিটো এফএলএনৰ যিটো টাৰ্গেট সেইটো টাৰ্গেট মতে বস্তুটো আপোনাৰ TLMটো মানে তেনেকৈ হ'ব লাগিব
অৰ পৰা অমিতা, আৰ পৰা আম, হৰ্ষইৰ পৰা ইটা, দীৰ্ঘইৰ পৰা ইগল, হৰ্ষৰ পৰা উট, এনেকৈ আমি তেওঁলোকক কৈ যাম মানে হয়নে? তেতিয়া তেওঁলোকে মোটামুটি এই পিকচাৰবিলাক দেখাৰ লগে লগে তেওঁলোকে ক'ব পাৰে। গাইজ আজি এইটো পুৰস্কাৰ পালোঁ, ফাৰ্ষ্ট পজিশ্যন পালোঁ। আমাৰ স্কুলে প্ৰথম প্ৰাইজ পাইছে। চ' এইটো স্কুলৰ কাৰণে, এইটো স্কুলত লৈ যাম, ধুনীয়াকৈ সজাই থৈ দিম, যিহেতু গুণোৎসৱ আহি আছে। ইয়াৰ কাৰণে হয়তো 1 মাৰ্ক পাবও পাৰোঁ। চ' এইটোৱে নিশ্চয় সহায় কৰিব। চ' ভালে লাগিল। এইটো আমাৰ ব্লক লেভেল আছিলে। আচলতে এইটো জিকা হাৰা বুলি কথা নাই, এইটো আমাৰ ব্লকৰ পৰা যাতে ডিষ্ট্ৰিক্টলৈ যাব পাৰে বুলি চিলেকশ্যনহে হয়। গতিকে আশা কৰিছোঁ ডিষ্ট্ৰিক্টতো যাতে ভাল কৰিব পাৰোঁ। আজি আছে আমাৰ ডিষ্ট্ৰিক্ট লেভেল TLM এক্সিবিশ্যন, আৰু এই হলটোৰ ভিতৰতে হৈ আছে TLM এক্সিবিশ্যন। এয়া চাওকচোন, ইমান ধুনীয়া ধুনীয়া TLM আহিছে। নাজানো আজি পজিশ্যন পাম নে নাপাম, তথাপি চেষ্টা কৰিম নিজৰ বেষ্ট দিবলৈ। কাৰণ অকল TLM বনালেই নহয়, তাৰ ভিতৰত বহুতো পইণ্টৰ কথা আছে। জাজমেণ্টসকলে সোধা প্ৰশ্নৰ উত্তৰবোৰ দিবলৈ চেষ্টা কৰিম। পৰাপক্ষত নিজৰ বেষ্ট দি পজিশ্যন ৰাখিবলৈ চেষ্টা কৰিম। নাজানো কি হয়। চুমকি বৰা। হেল্ল' গাইজ, আমাৰ ডিষ্ট্ৰিক্ট লেভেল TLM এক্সিবিশ্যন হৈ গ'ল। মই নিউমাৰেচিত 3rd পজিশ্যন পাইছোঁ। আচলতে মই নিউমাৰেচিত গুৰুত্বই দিয়া নাছিলোঁ, লিটাৰেচিত বিশেষকৈ গুৰুত্ব দিছিলোঁ। কিন্তু নাজানো মোৰ পজিশ্যন নাহিলে, হয়তো মোৰ কোনোবাখিনিত ভুল হৈ গৈছে। যিয়ে নহওক, জাজমেণ্টসকলক বহুত বহুত ধন্যবাদ জনাইছোঁ। এতিয়া ষ্টেট লেভেলত অংশগ্ৰহণ কৰিব লাগিব, তাত যাতে ভালদৰে পাৰফৰ্মেঞ্চ কৰিব পাৰোঁ, তাৰ বাবে চেষ্টা কৰিম। আৰু এই ব্লগটো বহুত আগতে দিব লাগিছিল, কিন্তু বিশেষ কাম থকাৰ বাবে দিব পৰা নাছিলোঁ। গতিকে চৰি সকলোকে, থেংক ইউ, বাই বাই।